Hello everyone. So তোমালোক বহুত কেইজন মানে মোক খুদি আছিলা কি কলেজ ট্ৰান্সফাৰৰ ওপৰত ভিডিও এটা লাগে বুলি। সো এইকাৰণে মই আজিৰ এই ভিডিওটো আনিছো কলেজ আৰু ব্ৰাঞ্চ ট্ৰান্সফাৰৰ ওপৰত কম এই ভিডিওত আৰু প্ৰায় 90% ডাউট তোমালোকৰ ক্লিয়াৰ কৰিব চাম আৰু মই এই ভিডিওত তোমালোকৰ প্ৰসেছবোৰো কৈ দিম যে কেনেকৈ কৰিব লাগে। সো এইটোৱে আৰু নতুনকৈ এই চেনেল আহিছে যদি লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিওটো বনোৱাৰ কাৰণে এটা লাইক কৰি দিব। তেন্তে ভিডিওটো আৰম্ভ কৰোঁ। সো তোমালোকক এটা ৰাফ আইডিয়া দি কওঁ যে তোমালোকৰ কলেজ আৰু ব্ৰাঞ্চ ট্ৰান্সফাৰ তোমালোকে দুইবাৰকৈ সলাব পাৰিবা। প্ৰথমতে তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজত সলাব পাৰিবা আৰু দ্বিতীয়তে তোমালোকৰ থাৰ্ড সেমিষ্টাৰত সলাব পাৰিবা ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ SCGPA ৰ ওপৰত। সো ভালদৰে বুজাই কওঁ যে প্ৰথমতে কলেজ ট্ৰান্সফাৰ কৰ তাৰপিছত ব্ৰাঞ্চ ট্ৰান্সফাৰ কম। সো কলেজ ট্ৰান্সফাৰ তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজতো সলাব পাৰিবা আৰু থাৰ্ড সেমিষ্টাৰতো সলাব পাৰিবা। থাৰ্ড সেমিষ্টাৰত তোমালোকৰ SCGPA মানে তোমালোকৰ ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ পাৰ্চেণ্টাইলৰ ওপৰত তোমালোকৰ থাৰ্ড সেমিষ্টাৰত তোমালোকে কলেজ ট্ৰান্সফাৰ কৰিব পাৰিবা। আৰু যোনটো মই ফাৰ্ষ্ট সেমিষ্টাৰত কৈছোঁ সেইটো তোমালোকে তোমালোকৰ CWE ৰেংকৰ ওপৰতহে তোমালোকে ট্ৰান্সফাৰ কৰিব পাৰিবা। আৰু কিন্তু এটা কথা কৈ যাওঁ যে তোমালোকৰ কলেজ ট্ৰান্সফাৰ একদম চিয়ৰ নহয় যে ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজত সলাব পাৰিবা বা থাৰ্ড সেমিষ্টাৰত সলাব পাৰিবা। কিন্তু ব্ৰাঞ্চ ট্ৰান্সফাৰৰ লগত এনেকুৱা নহয় যে ব্ৰাঞ্চ ট্ৰান্সফাৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজতো সলাব পাৰে আৰু থাৰ্ড সেমিষ্টাৰতো সলাব পাৰে। কিন্তু কলেজ ট্ৰান্সফাৰত ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজত আৰু যোনটো থাৰ্ড সেমিষ্টাৰত সলাব পৰা বুলি কৈছোঁ সেইটো 100% যে সলাব পাৰিবা এনেকুৱা নহয়। মানে কেতিয়াবা সলাব নিদিয়েও বা কেতিয়াবা দিয়েও, সেইকাৰণে মই 100% কোৱা নাই। আৰু তোমালোকে বহুতে মোক কমেণ্টত সুধিছা যে ফাৰ্ষ্ট সেমিষ্টাৰত কলেজ ট্ৰান্সফাৰ কৰিব দিয়ে নে নিদিয়ে। সো তাত তোমালোকক মই ডাইৰেক্ট লিখি দিছোঁ যে ট্ৰান্সফাৰ কৰিব নোৱাৰা বুলি, কিন্তু কৰিব পৰা যায়, কিন্তু একদম 100% কৰিব পৰা এনেকুৱাই নহয়। আৰু মোৰ এজন ফ্ৰেণ্ডছো আছে BBECত আৰু মোক ফ্ৰেণ্ডজনেও কৈছে যে BBECত ফাৰ্ষ্ট সেমিষ্টাৰত কোনো কলেজ সলাব নোৱাৰি। সো সেইকাৰণে কলেজ ট্ৰান্সফাৰটো তোমালোকৰ DTEৰ ওপৰত কথা যে সলাব দিয়ে নে নিদিয়ে। সেইটো ডাইৰেক্ট তোমালোকৰ নিজৰ ইচ্ছাৰ মতে কৰিব নোৱাৰা। সেইটো যদি DTE তোমালোকক অৰ্ডাৰ দিয়ে তেন্তেহে তোমালোকে সলাব পাৰিবা। আৰু যদি তোমালোকক কলেজ ট্ৰান্সফাৰ কৰিব দিয়ে তেন্তে তোমালোকক কলেজবোৰে এখন নটিচ দিব ট্ৰান্সফাৰ ল'ব খুজিছানে নাই। সো এইটো তোমালোকে কলেজত গম পাই যাবা। সো চমুকৈ কৈছোঁ যদি তোমালোকে কলেজ ট্ৰান্সফাৰ কৰিব খুজিছা তেন্তে তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰত মাজতে সলাব পাৰিবা। সেইটো তোমালোকৰ কলেজত নটিচ দি দিব যোনে যোনে সলাব খুজিছা। আৰু এটা আছে যোনটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰত সলাব পাৰিবা, সেইটো তোমালোকৰ DTE নটিচ দিব আৰু সেইটো তোমালোকৰ SCGPA ৰ ওপৰত বেছ হৈ কৰিব, মানে তোমালোকৰ ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ পাৰ্চেণ্টাইলৰ ওপৰত তোমালোকক ট্ৰান্সফাৰ কৰাব। আৰু যোনটো ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজত সেইটো তোমালোকৰ CWE মাৰ্কছৰ দ্বাৰাই কৰি দিব। আৰু কিন্তু যোনটো থাৰ্ড সেমিষ্টাৰৰ কলেজ ট্ৰান্সফাৰটো সেইটো তোমালোকক কেতিয়াবা DTE দিয়ে কেতিয়াবা নিদিয়ে। সো সেইকাৰণে মই ডাইৰেক্ট কোৱা নাই যে কলেজ ট্ৰান্সফাৰ কৰিব পাৰিবে। সো সেইটো সো এইবাৰ ব্ৰাঞ্চ ট্ৰান্সফাৰলৈ আহিছোঁ। সো ব্ৰাঞ্চ ট্ৰান্সফাৰ তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজতো কৰিব পাৰিবা আৰু থাৰ্ড সেমিষ্টাৰতো কৰিব পাৰিবা। ফাৰ্ষ্ট সেমিষ্টাৰৰ মাজত তোমালোকে CWE ৰেংকছৰ দ্বাৰাই পাই যাবা। যদি নিজৰ কলেজত আপগ্ৰেড কৰিব খুজিছা বা ব্ৰাঞ্চ খোলাব খুজিছা তেন্তে তোমালোকে কৰিব পাৰিবা। সেইটো তোমালোকৰ CWE মাৰ্কছ চাব আৰু ভেকেঞ্চিটো চাব। আৰু যোনটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ পিছত সেইটো তোমালোকৰ SCGPA চাব যে সেমিষ্টাৰৰ তোমালোকৰ পাৰ্চেণ্টাইল কিমান হয়। যদি তোমালোকে 8 CGPA বা 7 CGPA মেইনটেইন কৰিব পাৰিছা তেন্তে তোমালোকে ব্ৰাঞ্চ খোলাব পাৰিবা। সেইটো তোমালোকে কলেজত গৈ গম পাই যাবা। সো এইখিনিয়ে আছিল। তোমালোকে বহুতে সুধি আছিলে যে কলেজ আৰু ব্ৰাঞ্চ ট্ৰান্সফাৰ কেনেকৈ কৰিবলৈ ভিডিঅ' এটা বনাই দিব লাগে বুলি। সো সেইকাৰণে ভিডিঅ'টো বনালোঁ। বাকী আশা কৰিলোঁ তোমালোকে বুজি পাইছা সকলোবোৰ। সো তেন্তে বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।